गरीब अजब नगर में ले गया हमको सद्गुरु आन झिलके बिंब अगाध गति सूते चादर ता जगतगुरु तत्वदर्शी सन्त रामपाल गुरु महाराजर सान्निध्यत অহা 9, 10, 11 মাৰ্চ 2025 তাৰিখে তিনিদিনীয়া ভব্য মহাসমাগমৰ আয়োজন কৰা হৈছে য'ত সন্ত গৰীবদাস মহাৰাজৰ অমৰ বাণীৰ অখণ্ড পাঠ সন্ত ৰামপাল গুৰু মহাৰাজৰ বিশাল সৎসংগ যৌতুকমুক্ত বিবাহ বিশাল ধৰ্মভোজ আৰু অনন্য আধ্যাত্মিক প্ৰদৰ্শনী ৰক্তদান শিবিৰ বিনামূলীয়া চকু পৰীক্ষা শিবিৰ দন্ত পৰীক্ষা শিবিৰৰ আয়োজন কৰা হ'ব এই মহাসমাগমৰ আয়োজন নেপালকে ধৰি ভাৰতৰ 11খন সতলোক আশ্ৰমৰ আটাইকেইখনতে কৰা হ'ব আমাৰ সতলোক আশ্ৰমসমূহৰ ঠিকনা হ'ল সতলোক আশ্ৰম শ্ৰী ধানানা ধাম সোনিপত হাৰিয়ানা সতলোক আশ্ৰম মুণ্ডকা দিল্লী সতলোক আশ্ৰম কুৰুক্ষেত্ৰ হাৰিয়ানা সতলোক আশ্ৰম ভিৱানী হাৰিয়ানা সতলোক আশ্ৰম ধুৰি পাঞ্জাব সতলোক আশ্ৰম খমানো পাঞ্জাব সতলোক আশ্ৰম চোজত ৰাজস্থান সতলোক আশ্ৰম চামলি উত্তৰ প্ৰদেশ সতলোক আশ্ৰম বৈতুল মধ্যপ্ৰদেশ সতলোক আশ্ৰম ইন্দোৰ মধ্যপ্ৰদেশ সতলোক আশ্ৰম ধনুষা নেপাল আপোনালোকক সপৰিয়ালে এই মহাসমাগমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হৈছে অধিক তথ্যৰ বাবে যোগাযোগ কৰক 8638096410 এই নম্বৰত এই মহাসমাগমৰ চলন্ত সম্প্ৰচাৰ অহা 11 মাৰ্চ 2025 তাৰিখে পুৱা 9:30 পৰা স্পন্দন টিভি চেনেল সন্ত ৰামপালজী আছামিজ সৎসংগ ইউটিউব চেনেল আৰু সন্ত ৰামপালজী আছামিজ সৎসংগ ফেচবুক পেজত চাব পাৰিব নমস্কাৰ নমস্কাৰ স্যাৰ আপোনাৰ শুভ নামটো মোৰ শুভ নামটো হ'ল পুন্দিয়াগড় আপুনি কোন ঠাইৰ পৰা আহিছে মই উদালগুৰি গাঁৱৰ ৰাঙাপানীৰ পৰা আহিছোঁ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 16 এপ্ৰিল 2019 চনত লৈছিলোঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে হয় মই অন্য ভক্তি কৰিছিলোঁ যেনেকৈ গাঁৱত আমাৰ শিৱ মন্দিৰ আছে আমি পূৰ্ণিমা আৰু অমাৱস্যাত যাই তাত কীৰ্তন আৰু পূজা কৰিছিলোঁ আৰু দুৰ্গা পূজা কৰিছিলোঁ আৰু আমি শিৱৰাত্ৰি কৰিছিলোঁ আৰু ঘৰতো কিছুমান দেৱী দেৱতাৰ ভূত প্ৰেতৰ পূজা থাকে সেইগুলো আমি কৰিছিলোঁ আৰু সেই সাধনাবিলাক আপোনালোকে কেনেধৰণে কৰিছিল আমি সেইগিলা আমি গাঁৱত সবে জনে পইচা উঠাই আমি পণ্ডিতহঁতক আনি পিনি তাত মানে পূজাগিলা কৰিছিলোঁ আৰু ঘৰত যিগিলা আছিলে এইটো দেউতা দাদাহঁতে কৰিছিলে যেনেকৈ সিহঁতে মুৰ্গী বা ছাগলী কাটিব লগা এনেকৈ কৰিছিলে মানে আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰি আছিল আৰু আপোনাৰ ঘৰৰ পৰিয়ালে যিদৰে কৰি আছিলে তেনেধৰণে আপুনি সাধনাবিলাক কৰি আছিল তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল এইগিলাটো কৰি আছিলোঁ কৰি থাকোঁতে কিছুমান সন্দেহ আছিলে সেইগিলা আমি পিছত এইগিলা সন্দেহ মোৰ কেতিয়াও যোৱা নাছিলে পিছত সেই একদিনা মোৰ দাদাই জ্ঞান গংগা পুথি এখন আছিলে এইটো সন্ত ৰামপালজী লেখক আছিলে আৰু সেই পুথিখন মই যেতিয়া পঢ়িলোঁ তেতিয়া মই গম পালোঁ যিখিনি আমি সাধনা কৰি আছোঁ সেই যিগিলা সাধনা কৰি আছিলোঁ সেইগিলা টোটেলি মানে ব্যৰ্থ মানে এইটো শাস্ত্ৰত কোনো লিখা নাই উল্লেখ নাই পিছত মই সেইগিলা চাই মোৰ মনত মানে আহিল মানে কল্পনা আহিল মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ লগত নাম দীক্ষা লৈ এই ভক্তিটো কৰিব লাগে বুলি পিছত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'লে মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ নাম দীক্ষা মোৰ দাদাই নম্বৰ দিছিলে প্ৰথমতে নম্বৰটো দিল্লীৰ দিছিলে এই দিল্লীৰ নম্বৰটো মই কণ্টেক্ট কৰাত হোজাই আৰু নাহৰকটীয়াৰ নম্বৰটো দিছিলে মই কণ্টেক্ট কৰাত আৰু মই কোনটো মানে ওচৰত হ'ব সেইটো লৈ মই ফোন কৰিলোঁ আৰু মোৰ হোজাইটো মানে ওচৰত হ'ব মই তাতে কণ্টেক্ট কৰি গ'লোঁ আৰু মই তাত নামদান চেণ্টাৰত
ছাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি যে নিজে মত ব্যক্ত কৰিছে যে আপুনি যেতিয়া জ্ঞান গংগা নামৰ পুথিখন সন্ত ৰামপাল গুৰুমাজৰ দ্বাৰা লিখা যিখন পুথি, তাত আপুনি এনেকুৱা কি প্ৰমাণ পালে তাতে যে আপুনি গম পালে যে আগত যিবিলাক সাধনা কৰি আছিলে শাস্ত্ৰ বিৰুদ্ধ, আপুনি নিজে মত ব্যক্ত কৰিছে, এনেকুৱা কি প্ৰমাণ পালে সেই পুথিখনত? মই যেতিয়া সেই পুথিখন পঢ়ি আছিলোঁ, পঢ়ি থাকোঁতে তাত প্ৰথমে কিছুমান নিয়ম দিয়া আছে 21টা, মই এইগিলাই পঢ়ি আছিলোঁ আৰু মোক খুব ভাল লাগি আছিলে এইগিলা নিয়মগিলা। পিছত দাদাই মোক ফোন কৰিলে, যিখন সি কিতাপ দিছিলে, সি মোক সুধিলে কি তই কিতাপটো পঢ়ি আছা কি নাই? মই ক'লোঁ মই কিতাপটো পঢ়ি আছোঁ। পিছত সি ক'লে কি তই যিখন কিতাপৰ সৃষ্টি ৰচনা আছে চেপ্টাৰ এটা, এইটো তই পঢ়া। মই কৈছোঁ ঠিক আছে, মই সৃষ্টি ৰচনা পঢ়িম। যেতিয়া মই সৃষ্টি ৰচনাটো চাই পেজটো ওলাই মই পঢ়া নাই, এনেকা উল্টাওঁতে তাত বৃক্ষ দেখা পালোঁ, এটা চিধা আৰু এটা ওলোটা আছিলে। তেতিয়া মই এইটো ভালদৰে চালোঁ আৰু চাই মই গম পালোঁ কি হেৰে আমিতো গোটাই টোটেলি উল্টাই কৰি আছোঁ। আমি মানে গছডাল মানে শিপাটো ৰোপণ কৰিব লাগে, কিন্তু আমি ডালটোহে ৰোপণ কৰি আছোঁ, এনেকা তাত দিয়া আছিলে। মানে তাত দিয়া আছিলে अक्षर पुरुष एक पेड़ है निरंजन बाकी डाल तीनों देव शाखा है पात रूप संसार আৰু গীতাৰৰ প্ৰমাণ তাত দিয়া আছিলে। মানে সেই পৃষ্ঠাখনত পিছত মই এইটো চাই আৰু মই যিমানখিনি ইয়াতে সৃষ্টি ৰচনা এইটো মই পঢ়িব ল'লোঁ। ব্ৰহ্মা উৎপত্তি কেনেকা হ'ল, বিষ্ণু উৎপত্তি কেনেকা হ'ল, শিৱৰ উৎপত্তি কেনেকা হ'ল, আত্মাই কাল জালত কেনেকা বন্দী হ'লে, সেইগিলা পঢ়ি মই মানে বহুত মানে আনন্দিত হ'লোঁ। মানে ইমান সত্য জ্ঞান পালোঁ। তেতিয়া মই আৰু সেই নাম দীক্ষা ল'বলৈ মই একদম মানে তৰ্পি গ'লোঁ মানে। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ যি সাধনা কৰি আছে, ইয়াৰ পৰা কেনেধৰণৰ লাভ পাইছে সেই বিষয়ে অলপ আপোনাৰ অনুভৱ জনাওকচোন। মই সন্ত ৰামপালজী মহাৰাজৰ পৰা বহুতো লাভ পাইছোঁ, কিন্তু এখন মোৰ মানে বিশেষ মানে লাভ আছে, মই এইটো ক'ব বিচাৰোঁ। মই সৰুৰে পৰা যেতিয়া মই 12-13 বছৰ আছিলোঁ, তেতিয়াৰ পৰা মই নিচা কৰিব লৈছিলোঁ। নিচা যেনেকৈ চিগাৰেট খাইছিলোঁ। তেতিয়া চিগাৰেটৰ দাম 2 টকা আছিলে। তো খাই মই এইটো চিগাৰেটৰ দাম 10 টকা হৈ গ'ল। তেতিয়াৰ পৰা মই খাই আছিলোঁ। তেতিয়া সেই চিগাৰেটৰ দাম 10 টকা হোৱাৰ কাৰণে এতিয়া চিগাৰেট এৰি মই বিড়ি খাবলৈ ল'লোঁ, কিয় কি বিড়িত 10 টকাত এক মুঠা পাই যায়। মই সেই বিড়িটো খাই মই ভাবি আছিলোঁ যে মই এইটো খাই আছোঁ বিড়িখন, মোৰ কিন্তু এদিনা হাওঁফাওঁত কেঞ্চাৰ হৈ যাবগৈ, কিয় কি চিগাৰেটত আৰু বিড়িত লিখা থাকে স্মকিং কেছ কেঞ্চাৰ বুলি। মই এইটো চাই থাকোঁ আৰু মই ভাবিও থাকোঁ এইটো মই খাই আছোঁ, মোৰ এদিন কিজানি কেঞ্চাৰ হাওঁফাওঁত হৈ যাব নেকি। মই এৰিবলৈ বিচাৰিছিলোঁ, কিন্তু মই কি ভাবিছিলোঁ মই আজি খাম কালি এৰি দিম, আজি খাম কালি এৰি দিম, এনেকুৱা কৈ মই কেতিয়াও এৰিব পৰা নাছিলোঁ এইটো। মই কিন্তু বহুত দুখী হৈ আছিলোঁ, কিয় কি এইটো মোৰতো কেঞ্চাৰ হৈ যাবগৈ, সেইটো বহুত ঘাতনাক চিজ হয়, ইয়াতে লিখিও দিছে। পিছত মই এইটো এৰিব পৰা নাছিলোঁ। পিছত যেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা ল'লোঁ, সেইদিনাৰ পৰা মই এইটো গোন্ধ পালে মোৰ উল্টি আহিব লগা হৈ যায়। মানে এইটো মোৰ বহুত ডাঙৰ মানে লাভ হ'ল। মানে পিছত আৰু এনেকুৱা বহুতো লাভ আছে। মোৰ পত্নী যেতিয়া ডেলিভাৰী আছিলে, মই তাক হস্পিটেলত লৈ গৈছিলোঁ। তাৰপিছত তাত হোৱা নাছিলে। পিছত সি বহুতো মানে কষ্টৰ হৈ আছিলে। তেওঁ কয় কিবা এটা কৰা। মই বহুত দুখী হৈ গৈছিলোঁ। তেতিয়া মই সন্ত ৰামপালজী মহাৰাজক প্ৰাৰ্থনা লগালোঁ। পিছত প্ৰাৰ্থনা লগাই নেক্সট দিনা প্ৰাৰ্থনা আহিলে কি আপুনি সংকল্প কৰা, ইয়া জ্যোতি ইয়া পাঠ, 2-3 ঘণ্টাৰ পিছতে মোৰ সন্তান মানে জন্ম হৈ গ'ল। তেতিয়া মোক বহুত আনন্দিত হ'লোঁ, কিয় কি এই নৰ্মেলি ডেলিভাৰী হৈ গ'ল। নহ'লে এনেকুৱা কেছত মানে বহুতখিনি টকা খৰচ কৰিবলগীয়া হয়। চিজাৰিং বুলি কয়, চবে ভয় খায় মানে সেইটো ঘটনাটো। সেইটো মোৰ নৰ্মেলি হৈ গ'ল। মই এইটো বহুত লাভ হ'ল। মোৰ পইচাও নাছিলে। মানে যদি সন্ত ৰামপালজী মহাৰাজৰ চৰণত নহ'লে, এই সন্ত ৰামপালজী মহাৰাজে দয়া নকৰিলে হয়, তেতিয়া মই বহুত বিপদত পৰিব লগা হ'লোহেঁতেন। মোৰ সেইটো বহুত লাভ হ'ল। ছাৰ, আমি আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকেও নিজে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পায়। তাৰ বাস্তৱিক উদাহৰণ আপুনিও তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে। ইয়াৰ উপৰিও ছাৰ আৰু আপুনি অন্য কিবা লাভ পাইছেনে আপোনাৰ জীৱনত? হয়, এনেকুৱা বহুতো লাভ আছে। যেনেকি মই আগতে মানে ঘৰত থাকোঁতে আৰ্থিক সমস্যা বহুত আছিলে। মানে এনেকৈ খাব যেতিয়া বহু তৰকাৰী নাথাকে, মানে সদায় ভাত খাব লগা হৈ যায়। মানে তেতিয়া মোৰ মনত বহুত
দুখ লাগে যে আমি ইমানজন আছোঁ ভাই ককাই দেউতাই তথাপিও কেতিয়াবা শুকান ভাতেই খাব লগা হৈ থাকে কিয়নো এইগিলা কি কাৰণ ময়ো খেতি বাতি কৰিব লৈছিলোঁ তথাপিও এইটো সমাধান হোৱা নাছিলে যেতিয়া সন্ত ৰামপালজী গুৰু মাজাৰ পৰা নাম দীক্ষা লৈ এতিয়া মই আৰু মোৰ ভগতমতী আৰু মোৰ এখন ছোৱালী আছোঁ আমি বেলেগকৈ আছোঁ মই অকলে মানে কাম বন কৰোঁ কামাওঁ মানে তেতিয়া আমাৰ বহুত খাদ্যখন মানে থালিখন ভৰি থাকে মানে আমি বহুত মানে সোৱাদেৰে মানে আহাৰখন কৰিব পাৰোঁ মানে সন্ধিয়া আৰু ৰাতিপুৱা এইখন বহুত মানে খাব পাৰোঁ মানে এইটো মোৰ বহুত লাভ হ'ল মানে এইটো মই বহুত আনন্দিত মানে এতিয়া সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লয় ছাৰ আৰু এটা আচৰিত কথা যিখিনি সময়ত নেকি চৰকাৰে বিভিন্ন অভিযান চলাইছে যে নিচাক নিৰ্মূল কৰিবৰ কাৰণে বিভিন্ন প্ৰস্তুতি চলাইছে তথাপি মানে সেই সমস্যাটো সমাধান কৰিব পৰা নাই কিন্তু আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজে এনেকুৱা কি ভক্তিবিধি আপোনালোকক প্ৰদান কৰে সন্ত ৰামপাল গুৰুমাজে যাৰ দ্বাৰা নেকি আপোনালোকে নিচা সেৱন কৰাৰ দৰে বদ অভ্যাসৰ পৰা মানে পৰিত্ৰাণ পাইছে আমাৰ সন্ত ৰামপালজী মহাৰাজে আমাক সৎ ভক্তি দিয়ে মানে যিটো আমাৰ পবিত্ৰ শাস্ত্ৰত মানে উল্লেখিত আছে মানে আৰু সেই ভক্তিৰ কৰাৰ ফলতে আমাৰ এইগিলা যিমানখিনি বেয়া অভ্যাস আছে এইগিলা অট'মেটিকলি আঁতৰি যায় মানে গতিকে সেইটোৱে মানে আমাৰ সন্ত ৰামপালজী মহাৰাজে মানে সৎ ভক্তি দিয়ে মানে আমাৰ শাস্ত্ৰত থকা ভক্তিটো দিয়ে আৰু এই ব্ৰহ্মা বিষ্ণু মহেশ সিহঁতৰে মানে মন্ত্ৰটো দিয়ে মানে আৰু সেই মন্ত্ৰক জাপ কৰিলে আমি এইগিলা অট'মেটিকলি মানে আঁতৰি যায় মানে নাচা হওক বা কিছুমান ভূত প্ৰেতৰ বাধা বহুতো সমস্যা এইগিলা মানে সমাধান হৈ যায় মানে এই মন্ত্ৰ দি ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান গংগা নামৰ পুথি অধ্যয়ন কৰি ভালদৰে জ্ঞান বুজি তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান ভক্তি সাধনা কৰি আছে আৰু এনেকুৱা কি প্ৰমাণ পালে আপুনি যে সন্ত ৰামপাল গুৰুমাজে আপোনালোকক যি ভক্তিবিধি দিছে আৰু আমাৰ সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক শ্ৰদ্ধালুৱে আমাক ভক্তি সাধনা প্ৰদান কৰি আছে তেওঁলোকৰ যি ভক্তিবিধি আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজৰ যি ভক্তিবিধি ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে আমাৰ সমাজত যিখিনি ভক্তি সাধনা কৰি আছে এইটো টোটেলি আমাৰ গীতা শাস্ত্ৰৰ বিৰুদ্ধ মানে এইটো কোনো আমাৰ শাস্ত্ৰ উল্লেখিত নাই যেনেকি আমাক শাস্ত্ৰত কৈছে মানে গীতাত কৈছে যদি শাস্ত্ৰতে কি কৰিব লাগে কোনটো পূজা কৰিব লাগে আৰু কোনটো পূজা এৰিব লাগে এইটো শাস্ত্ৰহে প্ৰমাণ মানে যোনটো শাস্ত্ৰত লিখা আছে এইটোহে কৰিবি যোনটো শাস্ত্ৰত লিখা নাই এইটো নকৰিবি এইটো কৰিলে আপোনাৰ একো লাভ নহয় আৰু যোনটো গীতা শাস্ত্ৰত লিখা আছে এইটো আপুনি কৰিলে লাভ হ'ব আৰু আপুনি আগত মোক্ষ প্ৰাপ্ত হ'ব মানে আগতো আপুনি সুখী পাব মানে এইটো কৈছে কিন্তু মই যেতিয়া জ্ঞান গংগা পুথিখন পঢ়িলোঁ তাতো সব আমাৰ গীতাৰ মানে প্ৰমাণিত জ্ঞানটো দিছে যেনেকি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 1 পৰা 4 উল্টাকে উলমি থকা পিপলৰ বৃক্ষক যোনে ক'ব পাৰে তন্নতন্নকৈ সিয়ে তত্ত্বদৰ্শী সন্ত হয় বুলি গীতাত কৈছে আৰু সেই তত্ত্বদৰ্শী সন্ত আমাক গুৰুদেৱ সন্ত ৰামপালজী মহাৰাজা হয় গতিকে সেয়ে আমাৰ ইয়াৰ পৰা আমি প্ৰমাণত পাইছোঁ যে সেই ভক্তি মানে সত্য বুলি ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি নিজেও মত ব্যক্ত কৰিছে যে আপুনি যিবিলাক শাৰীৰিক সমস্যাত ভুগি আছিলে আৰু যি আপুনি নিচাৰ দৰে বদ অভ্যাস এটা আছিলে আপোনাৰ সেই অভ্যাসটো আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে পৰিত্ৰাণ পালে গতিকে যিসকল দৰ্শকে আজি টিভি স্ক্ৰীণত আপোনাক প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মই যিসকলে টিভি স্ক্ৰীণত চাই থকা সকলক মই কিনো বাৰ্তা দিম মই হাত জোৰ কৰি প্ৰাৰ্থনাই কৰিব পাৰিম মই আগত যিগিলা সাধনা ভক্তি কৰিছিলোঁ তাৰ পৰা মোৰ একো লাভ নহ'ল যেনেকি মই আগত বিড়ি খাইছিলোঁ সেই বিড়িটোও মোৰ মানে এৰিব নোৱাৰিলোঁ মই যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ তেতিয়া মোৰ সেইগিলা সব মানে এৰি গ'ল আৰু মোৰ বহুতো লাভ হ'ল তো আপোনালোকেও সন্ত ৰামপালজী মহাৰাজাৰ জ্ঞান শুনি সৎসংগ চাই পুস্তকগিলা পঢ়ি নাম দীক্ষা ল'লে আপোনালোকেও মোৰ নিচিনা লাভ হ'ব ছাৰ যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিব বিচাৰে কেনেকৈ নাম দীক্ষা ল'ব পাৰিব সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ বহুত সহজ আছে আজিকালি ইউটিউবত ফেচবুকত সন্ত ৰামপালজী মহাৰাজ সাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ বহুতো সৎসংগ আহে সেই সৎসংগৰ তলত নাম্বাৰ দিয়া থাকে সেই নাম্বাৰত আপুনি কণ্টেক্ট কৰিলে আপোনাৰ ওচৰত নামদান চেণ্টাৰ
আপোনাক কৈ দিব, আপুনি তাত যাই নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। তেন্তে পৰমাত্মাই কয় যে এই যি সাধনা আছে, সকলো সাধকে নিজৰ সাধনাক পাপ নাশক বুলি মানে। তেওঁলোকে ভাবে যে আমি যি সাধনা কৰি আছো ইয়াৰে আমাৰ পাপ না হ'ব, পাপ না হ'লেই পৰমাত্মাক পাম। আকৌ কৈছে ৪ৰ্থ অধ্যায়ৰ ৩২ নম্বৰ শ্লোকত গীতাজীত যে এই প্ৰকাৰৰ ধাৰ্মিক অনুষ্ঠানৰ জ্ঞান বিস্তাৰ সহকাৰে ব্ৰহ্মানুমুখে অৰ্থাৎ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত ইয়াত ৪ৰ্থ অধ্যায়ৰ ৩২ নম্বৰ শ্লোকত অনুবাদ কৰ্তাসকলে অনৰ্থ কৰিছে। শব্দৰ অৰ্থ ঠিক কৰা নাই। ব্ৰহ্মণে মুখেৰ অৰ্থ ইয়াত এওঁলোকে কৰিছে বেদৰ বাণী। ব্ৰহ্মৰ অৰ্থ বেদ নহয়। ব্ৰহ্মৰ অৰ্থ প্ৰভু হয়, পৰমাত্মা হয়। আৰু ব্ৰহ্মণেৰ অৰ্থ হৈছে ডাঙৰ ভগৱান, অৰ্থাৎ সচিদানন্দ ঘন ব্ৰহ্ম। যেনেকৈ বেদটো বিধান হয় প্ৰভুৰ আৰু ব্ৰহ্ম পৰমাত্মা হয়। যদি কোনো ৰজাৰ অৰ্থ সংবিধানে কয় কোনো প্ৰকৰণৰ ভিতৰত, তেতিয়া তেওঁৰ জ্ঞান নাই, তেওঁ একেবাৰে মূৰ্খ হয়। ৰজাটো এজন প্ৰবন্ধক হয়, মেনেজমেণ্ট কৰা ব্যক্তি, কণ্ট্ৰলাৰ হয়। বেদ সংবিধান এওঁৰ আইন হয়। ইয়াত আইন লিখা আছে, কোনোৱে এনেকুৱা ভুল কৰিলে এনেকুৱা শাস্তি হ'ব, এনেকুৱা কৰিলে তেনেকুৱা শাস্তি হ'ব। এনেকৈ ব্ৰহ্মটো প্ৰভু হয় আৰু বেদ তেওঁৰ বিধান হয়। গতিকে ইয়াত তেওঁ অৰ্থ ভুল কৰি দিলে। ব্ৰহ্মণে মুখেৰ অৰ্থ হৈছে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী। মুখে মানে তেওঁৰ মুখেৰে কোৱা বচন। সেই কবিৰ বাণীত এই সূক্ষ্ম বেদত বহুত বিস্তাৰভাৱে লিখা আছে। আৰু এই জ্ঞানক ৪ নং অধ্যায়ৰ ৩৬ নম্বৰ শ্লোকত কৈছে যে যি তত্ত্ব জ্ঞান আছে তুমি সেয়া তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজি লোৱা। ইয়াৰে সিদ্ধ হয় যে গীতা জ্ঞানদাতাও সেই সূক্ষ্ম বেদৰ সৈতে পৰিচিত নহয়। গতিকে ইয়াৰে এয়াও সিদ্ধ হ'ল যে সূক্ষ্ম বেদৰ জ্ঞান এই শ্ৰীমদ ভাগৱত গীতাত নাই। এনেকৈ পবিত্ৰ ৪ বেদৰ বক্তাক ব্ৰহ্ম বুলি কোৱা হয়। ব্ৰহ্ম তেওঁৱেই জ্যোতি নিৰঞ্জন, যিয়ে গীতা ক'লে শ্ৰীকৃষ্ণজীত প্ৰৱেশ কৰি। এনেকুৱাই এওঁ বেদক পৰমাত্মাৰ দয়াৰে একেবাৰে বাহিৰলৈ উলিয়াইছিলে আৰু এইখিনিক স্বয়ং পঢ়িলে। আৰু স্বয়ং পঢ়ি এয়া অন্য ঋষিসকলৰ ভিতৰত প্ৰৱেশ কৰি তেওঁ এই জ্ঞানসমূহ ক'লে। আৰু ব্ৰহ্মাজীক ৪ বেদ এজ ইট ইজ লিখিতভাৱে লিখিত ৰূপত দিয়া হৈছিলে। তেন্তে পুণ্যাত্মাসকল, ইয়াত এনেকুৱা বহুতো ধাৰণা আছে, কিয়নো আমি আধ্যাত্মিক জ্ঞানেৰে অপৰিচিত আৰু যিটো কাৰণত আমি এই কথাবোৰক স্বীকাৰ কৰিবলৈ প্ৰস্তুত নহওঁ। মাইণ্ডলেছ মেন যি আছিল, মহৰ্ষি কোৱা হৈছিল, যাৰ কোনো জ্ঞানেই নাছিলে। তেওঁ কয় যে সৃষ্টিৰ আৰম্ভণিতে কাগজ ক'ৰ পৰা আহিল, লিখি কেনে কৈ দিলে। মানুহ ক'ৰ পৰা আহিল আৰম্ভণিতে, কয় যে ব্যক্তিসকলকতো ভগৱানে উৎপন্ন কৰিলে, কাগজ উৎপন্ন কৰিছে ভগৱানে, কি কথা কোৱা। এনেকুৱা অৰ্থহীন কথাত জীৱসমূহক বিমুখ কৰি ৰাখিছে। তেন্তে এই প্ৰকাৰে আমি আধ্যাত্মিক জ্ঞানক বুজিবলৈ এই যি টি কৰা এৰিব লাগিব। আমাৰ মনত এয়া ভাৱনা আহিব লাগিব যে ভগৱানে যি বিচাৰে সেয়াই কৰিব পাৰে। এক বচনেৰে গোটেই ব্ৰহ্মাণ্ডৰ ৰচনা কৰিব পাৰে। ১ ছেকেণ্ডৰ ভিতৰত সকলো বিনাশ কৰি এই সকলোবোৰ নিৰ্ণয় কৰি ৰাখিব পাৰে। আৰু দ্বিতীয় ছেকেণ্ডতেই এজ ইট ইজ কৰিব পাৰে। আপুনি যেনেকৈ বহি আছে এজ ইট ইজ ইয়াৰ পৰাই আৰম্ভ কৰিব পাৰে আপোনাৰ জীৱনক। এওঁৰ নাম সমৰ্থ শক্তি পৰমাত্মা কবিৰ দ্বীপ। मौला थल से जल करे और जल से थल कर देत, हे साहेब तेरी साहेबी अब श्याम को हुक सवेत। পৰমাত্মাই সকলো কৰিব পাৰে। যেতিয়ালৈকে আপোনাৰ মনত এই খেলি মেলি ভৰি আছে, দুষ্টামি ভৰি আছে, এনেকুৱা হ'ব নোৱাৰে
তেনেকুৱা হ'ব নোৱাৰে তেন্তে আপুনি এই আধ্যাত্মিক জ্ঞানক বুজিব নোৱাৰে পিছত আপোনাৰ প্ৰচেষ্টা ব্যৰ্থ হ'ব পুণ্যাত্মাসকল শ্ৰদ্ধালুসকলৰ শ্ৰদ্ধা ব্লাইণ্ড হয় তেওঁলোকে ব্লাইণ্ড ফেইথ কৰে আৰু এনেকুৱাই কৰিব লাগে কিন্তু সেই শ্ৰদ্ধালুৰ শ্ৰদ্ধাক সেই স্বভাৱক যি এজন শ্ৰদ্ধালুৰ ভিতৰত থাকে যিয়ে ব্লাইণ্ড ফেইথ কৰে নিজৰ গুৰুৰ ওপৰত ঋষিৰ ওপৰত যি এয়া কয় টিচাৰসকল যি টিচাৰসকল আধ্যাত্মিক শিক্ষক আৰু এওঁলোকে শ্ৰদ্ধালুসকলে এই অজ্ঞানীসকলক মহৰ্ষি মণ্ডলেশ্বৰ আৰু পৰমধনী মানি লৈছে সদগুৰু মানি তেওঁলোকৰ ওপৰত বিশ্বাস কৰিছে এওঁলোকে যি বচন কৈছে সেয়া শিৰোধাৰ্য কৰি লৈছে এওঁলোকে দুৰ্ব্যৱহাৰ কৰিছে তেওঁলোকে আমাক মূৰ্খ বনাই ৰাখিছে তেওঁলোকৰ নিজৰেই জ্ঞান নাই শ্ৰদ্ধালুসকল তেওঁলোকৰ পিছত লাগি আছে मोहल्ला थल से जल करे और जल से थल कर देत हे साहेब तेरी साहेबी अब श्याम को हुक सवेत পৰমাত্মাই সকলো কৰিব পাৰে যেতিয়ালৈকে আপোনাৰ মনত এই অপত্ৰিন ভৰি আছে বেয়া মনোভাৱ ভৰি আছে এনে হ'ব নোৱাৰে এনেকুৱা হ'ব নোৱাৰে তেতিয়া আপুনি আধ্যাত্মিক জ্ঞানক জানিব নোৱাৰিব আপোনাৰ প্ৰচেষ্টা ব্যৰ্থ হ'ব পুণ্যাত্মাসকল শ্ৰদ্ধালুৰ শ্ৰদ্ধা ব্লাইণ্ড হয় তেওঁ ব্লাইণ্ড ফেইথ কৰে আৰু এনেদৰেই কৰিব লাগে কিন্তু সেই শ্ৰদ্ধালুৰ শ্ৰদ্ধাৰ সেই স্বভাৱৰ যি এজন শ্ৰদ্ধালুৰ মাজত থাকে সেয়া ব্লাইণ্ড ফেইথ কৰে নিজৰ গুৰুৰ ওপৰত ঋষিৰ ওপৰত যি তেওঁলোকে কয় শিক্ষকৰ ওপৰত যিসকল শিক্ষক আছে আৰু তেখেতসকলে শ্ৰদ্ধালুসকলে এই অজ্ঞানীসকলক মহৰ্ষি মণ্ডলেশ্বৰ আৰু পৰমধনী মানি লৈছে সদগুৰু মানি লৈছে তেওঁলোকক বিশ্বাস কৰি লৈছে তেখেতসকলৰ যি বচন তেওঁলোকক মানি লৈছে আৰু শিৰোধাৰ্য কৰি লৈছে বহুত অসৎ ব্যৱহাৰ কৰিছে এতিয়াও মূৰ্খ বনাই আছে সিহঁতৰ নিজৰেই জ্ঞান নাই শ্ৰদ্ধালুসকল সিহঁতৰ পিছত লাগি আছে এতিয়া আপোনালোকে এই জ্ঞান গ্ৰহণ কৰিবলৈ পুনৰাই নিজৰ সেই স্থিতিলৈ আহিব লাগিব কাৰণ কালে এয়া বিচাৰে যে ইহঁত ভগৱানৰ পৰা দূৰত থাকক যিকোনো প্ৰকাৰে যেনেকৈ সম্পূৰ্ণ চীনক নাস্তিক বনাই দিলে আৰু ৰাছিয়া নাস্তিক হৈ গ'ল কিয়নো যেনেকৈ মহাত্মা বুদ্ধ আছিলে তেওঁ পুণ্যকৰ্মী প্ৰাণী আছিলে স্বৰ্গৰ পৰা চিধা আহিছিলে ৰজাৰ পুত্ৰ আছিলে যিজন ব্যক্তি স্বৰ্গৰ পৰা আহিছে তেওঁ ইয়াৰ সুখ একোৱে অনুভৱ কৰিব নোৱাৰে তেওঁৰ মন বহা নাছিল পূৰ্বৰ সংস্কাৰে খেলি মেলি লগালে আৰু তেওঁ ঘৰ ত্যাগ কৰি গুচি গ'ল মনে সজা সাধনা আৰম্ভ কৰিলে হঠ যোগ কৰিলে মৰিবৰ হৈ গ'ল পিছত এজন মাতৃয়ে তেওঁৰ মুখত গাখীৰ চাউল দিয়াত লাহে লাহে চেতনা আহিল সকলো বুজিব ধৰিলে পিছত ভোজন কৰিলে তেতিয়া তেওঁ ক'লে starvation could not lead to salvation ভোকাতুৰ হৈ মৰিলে ভগৱানক পোৱা নাযায় পাছত তেওঁৰ পূৰ্বৰ সংস্কাৰ আছিলে কিছু সেইকাৰণে তেওঁৰ বচনত শক্তি আছিলে লাখ লাখ মানুহ অনুগামী হৈ গ'ল কিন্তু ৱে অফ ৱৰ্শ্বিপ ঠিক নাছিলে যেনেকৈ সম্পূৰ্ণ চীন মহাত্মা বুদ্ধৰ বিচাৰত প্ৰভাৱিত হৈ তেওঁৰ লগত ধাৰ্মিকতাৰে লাগিছিল ৰাজনীতিৰে নহয় এতিয়া আগলৈ গৈ মহাত্মা বুদ্ধৰ দ্বাৰা কোৱা সাধনাৰে ৱে অফ ৱৰ্শ্বিপৰে পূজাৰ বিধিৰে কোনো লাভ নহ'ল তেওঁলোক নাস্তিক হ'বৰ আছিলে কিয়নো ভগৱান নাই এতিয়া তেওঁলোকে এয়াই বিচাৰিছিলে যেনেকৈ লাখ লাখ ব্যক্তি এই নকলি গুৰুসকলৰ ওচৰলৈ গ'ল ভাল আত্মাসকল শ্ৰদ্ধাৰে বহি আছিলে আৰু ভাবিছিলে মুক্তি হ'ব যেতিয়া সিহঁতে এই জ্ঞানৰ কথা জানিব পৰমাত্মাৰ সত্যৰ জ্ঞানৰ কথা জানিব তেতিয়া তেওঁলোকে পলায়ন কৰিব এনেকুৱা কোনো পাগল নাই আজিৰ দিনত এনে বলিয়া নাই যে সেই মূৰ্খসকলক ধৰি ৰৈ থাকিব আৰু হ'লেও যদি লাগি থাকে তেনেহ'লে সিহঁত মূৰ্খতাতেই পৰি থাকিব তেন্তে ইয়ালৈ যেতিয়া আহিব সেই ব্যক্তি কিয়নো সিহঁতে জ্ঞানৰ ঠাইতো অজ্ঞানেই শুনিছে আৰু সিহঁতে ২০ বৰ্ষলৈকে দবাই ৰাখিছে আৰু সেয়া লাহে লাহে যেতিয়া এই জ্ঞান ইয়াৰ পৰা আৰম্ভ হ'ব তেতিয়া তেওঁলোকৰ মনত বেয়া ভাৱ বিদ্যমান হ'ব যিবোৰ প্ৰথমতে তেওঁলোকে শুনি ৰাখিছিল তাততো তেওঁলোকে ব্লাইণ্ড ফেইথ কৰিছিলে এতিয়া ইয়াত তেওঁলোকে ব্লাইণ্ড ফেইথ কৰিব নোৱাৰে কাৰণ তেওঁলোক গাখীৰৰ বেয়াখিনি এতিয়া লস্যিও খাব তেতিয়াও তেওঁলোকক সময় লাগিব ছেট হ'বলৈ ইমান আৰু সিহঁতৰ দুৰ্ভাগ্য যে তাত এনেকুৱা তেওঁলোক আবদ্ধ হৈ গ'ল যি অজ্ঞানতা ভৰাই দিলে আপোনাৰ ভিতৰত কিন্তু শেষত যেতিয়া আপোনাৰ সন্মুখত সেই জ্ঞান প্ৰমাণ আহিব আকৌ আপুনি পুনৰ ব্লাইণ্ড ফেইথ কৰিব লাগিব এই দাসৰ ওপৰত
যেতিয়া আপোনাৰ হৃদয়ৰ ভুল ধাৰণাবোৰ শেষ হৈ যাব, এনেকুৱা নহয় তেনেকুৱা নহয়, তেতিয়া ভক্তি আৰম্ভ হ'ব। গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 46 কৈছে যে অৰ্জুন, যেতিয়া তোমাৰ বুদ্ধি আন ভ্ৰমিত কৰিব পৰা জ্ঞানৰ পৰা আঁতৰি এটা তত্ত্ব জ্ঞানত স্থিৰ হৈ যাব, তেতিয়া তুমি যোগ প্ৰাপ্ত কৰিবা। তেতিয়া তুমি ভগত হ'বা, সাধক হ'বা। নহ'লে কেতিয়াবা ইফালে ধ্যান যাব, কেতিয়াবা এইটো সঁচা হ'ব, কেতিয়াবা সেইটো মিছা হ'ব। ইয়াৰ পৰা আঁতৰি এক তত্ত্ব জ্ঞানত আশ্ৰিত হ'বা যেতিয়া তোমাৰ সাধনা আৰম্ভ হ'ব। এতিয়া দাসৰ প্ৰচেষ্টা হৈছে যে গোটেই এই সংশয় নাশ কৰোঁ আৰু তত্ত্ব জ্ঞানেৰে আপোনাক পুনৰাই ফিড কৰোঁ, ভৰাওঁ, আৰু পাছত আপোনাৰ ভিতৰত এক আস্থা ভগৱানৰ, পৰমাত্মাৰ ইমান দৃঢ় হৈ যাব যে পাছত আপুনি খেলি মেলি নকৰিব। আৰু ইয়াৰ অবিহনে আপুনি এই মাৰ্গত চলিব নোৱাৰিব, কিয়নো কালৰ এয়াই চেষ্টা খোজে খোজে আপোনাক চলনা কৰে। তেওঁৰতো উদ্দেশ্য এয়া যে এই পুণ্যাত্মা ভক্তিহীন হৈ যায়, নাস্তিক হৈ যায়, বিশেষ কৰি কলিযুগত। কলিযুগত কিয়? কিয়নো পৰমাত্মাৰ পৰা তেওঁ বচন লৈ লৈছিল, কবিৰ ভগৱানৰ পৰা, এই কাল ভগৱানে যে वो 3 युगों में जीव कम ले जाना, और चौथा युग जब कलयुग आवे तब तव शरण जीव बहु जावे। ऐसा हर वचन मोहे दीजे, तब तुम गमन संसार ही कीजे। যে চতুৰ্থ যুগত যিমানেই জীৱ লৈ যোৱা, কিন্তু চতুৰ্থ যুগত ইয়াও প্ৰাৰ্থনা কৰিছিলে এই কালে যে হে প্ৰভু, যিয়ে আপোনাৰ জ্ঞানক স্বীকাৰ কৰি ল'ব সি আপোনাৰ, আৰু যদি আপোনাৰ জ্ঞানক স্বীকাৰ নকৰে তেন্তে তেওঁক জোৰ দি নিনিব, তেওঁ মোৰ। পৰমাত্মাই ক'লে যে এয়া আণ্ডাৰষ্টুড হয়, ঠিকে আছে, কিয়নো ভগৱানৰ জ্ঞানক শুনিহে আমি ইয়াৰ সৈতে একেলগে থাকিব পাৰোঁ। কিয়নো কালৰ যি জাল হয় তাত সাধনাও কৰি আছোঁ আৰু যি টি কথাও কৈ আছোঁ। গতিকে ঠিকে আছে, সেয়া ভক্তি নাই। তাক কোৱা হয় साध सोए जो सीधा चाले। ভকত তেওঁৱেই হয় সাধ মানে সাধক, যি সকলো বেয়া কৰ্মৰ পৰা আঁতৰি আৰু ইয়াৰ স্থিতিৰে পৰিচিত হৈ সঠিক ভাল পথেৰে চলে, মৰ্যাদাত থাকে, বেয়া কৰ্মৰ পৰা আঁতৰি থাকে, সংসাৰৰ যি মায়া আছে এই মায়াৰ পৰা বাচে। নাচ গান কৰা, ফান কৰা, ডিজে বজোৱা, এয়া কোনো এজন ভক্তৰ লক্ষণ নেকি? পাছত তেওঁলোকৰ কোনো ভয় নাই ভগৱানৰ, কাৰণ কালে বিচাৰে যে তেওঁলোকে ভক্তি নকৰে, নাস্তিক হৈ যায়। আৰু এই নাচা গোৱা, ডিজে বজোৱা, বিয়াত ইমান খৰচ কৰি দিয়ে, 2জন সন্তানৰ সংস্কাৰ কৰা, 4জন মানুহ বহি, এয়া কোৱা হয় যে মই মোৰ ছোৱালীৰ বিবাহ আপোনাৰ ল'ৰাৰ লগত কৰাম, বিয়া হৈ গ'ল। ইয়াৰ আগত কিমানেই ফান কৰা, কোৱা, বিয়া সন্তানৰ বচনেৰে হৈ গ'ল, বচনেৰে পৰ হৈ গ'ল, বচনেৰে গোটেই সৃষ্টি ৰচনা হ'ল। বচনৰ ওপৰত মানুহ থিয় থাকিলে তেওঁ সকলো ফালৰ পৰা সুবিধা প্ৰাপ্ত হয়। আৰু পাছলৈ নাচা, গান গোৱা, খোৱা বোৱা কৰা, ইমান দান, সেই সকলোবোৰ নিজৰ মূৰৰ ওপৰত ভাৰ ৰখা হয়, গাধ হোৱা হয়। কাৰোবাৰ টকাত আস্থা ৰাখিলে প্ৰাণী কেতিয়াও সুখী হ'ব নোৱাৰে। গতিকে যেতিয়ালৈকে আমাৰ জ্ঞান নাছিলে তেতিয়ালৈকে বিষ পান কৰিয়ে আছিলোঁ। এতিয়া গম পাই যাম যে এয়াতো বহুত ভয়ংকৰ কাম হয়। कहते हैं तुमने उस दरगाह का मैल नहीं देखा और धर्मराज के तिल तिल का लेखा, कौन बिराने बाहर न डोवे फिर। যেনেকৈ কালি আপোনালোকক এটা কথা শুনাইছিলোঁ, এক সাধু সন্তৰ, এক নকল ভগত, তেওঁৰ প্ৰাৰ্থনা কৰিলে, আপুনি ভক্তি কৰিলে আপুনি সন্তৰ সেৱা পাব। তেওঁ ভগতৰ ঘৰতে থাকিবলৈ ল'লে, ভগতে সেৱা কৰে, তেওঁ খাই বৈ শুই যায়, দুৱাৰ বন্ধ কৰি মহাত্মাই সাধনা কৰে। আৰু পাছলৈ মৃত্যুৰ পাছত ভগতৰ ঘৰতেই সি গুৰু হ'ল আৰু গৰু গাড়ীত আনি ভগতৰ খোৱা বোৱাৰ সি সুদ ভৰিলে। তেতিয়া পৰমাত্মা গৰীব দাসজীৰ তাৰ ওপৰত দয়া উপজিল। তেতিয়া তাক ক'লে যে শুনা, তুমি ভক্তি কৰা নাছিলা, সেইবাবেই ভগতৰ যি খাইছিলা সেয়া সুদ কৰিব লাগিব। লাঠি খাই কৰা বা নিজ ইচ্ছাৰে কৰা, সম্পূৰ্ণ কৰিব লাগিব। তাৰ পাছত গুচি গ'ল তেওঁ তাৰ পৰা। तो कहते तुमने उस दरगाह का मैल नहीं देखा, धर्मराज के तिल तिल का लेखा। গতিকে আপুনি যেতিয়া কাৰোবাৰ পৰা যৌতুক লয়, সেয়া আপোনাৰ ওপৰত ভাৰ হৈ পৰিব আৰু সেয়া আপুনি উভতাই দিবই লাগিব। কাৰোবাৰ গৰু হ'ব, কাৰোবাৰ গাধ হ'ব, কাৰোবাৰ খচ্চৰ বনিব, সেয়া সুদ কৰিবই লাগিব পিছত। কিয় মূৰৰ বিষ কৰি থাকা?
जैसे किरका जहर का रंग होरी हो कहो कौन तिस खावे राम रंग होरी हो। যেনেকৈ বিষৰ কৰবাত কণা পৰি আছে আৰু আপুনি জানে যে সেয়া কণা হয় আৰু বিষৰ হয়, তাত হাতো নলগাবা। কিবা অন্য বস্তুৰে ধৰি তাক বাহিৰত পেলাই আহিবা। গতিকে এনেকুৱা আপুনি যিবিলাক ক্ৰিয়া কৰি আছা, ঘুচ লৈ আহিছা বা কাৰোবাৰ পৰা যৌতুক লৈ আছা বা কাৰোবাৰ লগত খেলি মেলি কৰি আছা বা কোনো ফুট লৈ আছা, কোৱা হয় এয়া বিষপান কৰি আছা। তুমি গিলাচে গিলাচে খাই আছা আৰু এক কণাও বিষৰ খাদ্য তুমি খাব নোৱাৰিবা। কোৱাৰ ভাৱ এয়াই যে আমি অজ্ঞানতাবশতঃ এই কামবোৰ কৰি আছো আৰু যেতিয়া গম পাই যাম ইয়াৰ ভয়ংকৰ পৰিণাম পাম। तो जैसे किरका जहर का रंग होरी हो कहो कौन तिस खावे राम रंग होरी हो। কোৱা হয় কোনে খাব সেই বিষ যেতিয়া জানি যাব। গতিকে আমি বিনা জ্ঞানেৰে দুখ পাই আছো। গতিকে ভগৱানে যেতিয়া দিব সম্পূৰ্ণ দিব। কাৰোবাৰ বেলেগৰ ধনেৰে চুৰ কৰি আজিলৈকে কোনো ছেট হ'ব পৰা নাই। এতিয়া যি প্ৰসংগ চলি আছে আমি তালৈ আহোঁ। যিবোৰ সাধনা শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ মনৰ মতে আচৰণ কৰে, তেওঁলোকৰ কোনো উপলব্ধি আধ্যাত্মিক মাৰ্গৰ নাই। परमात्मा कहते हैं डंब करें डूंगर चढ़े, डूंगर कहते हैं ऊंची सी पहाड़ी पाल टीले पे, য'ৰ পৰা দূৰৰ পৰা দেখা যায়। डंब करें डूंगर चढ़े अंतर झीनी झूल और जग जाने ये बंदगी करें ये बो है सूल बबूल। সাধাৰণ মানুহে ভাবে ডাঙৰ সাধকে সাধনা কৰি আছে, চোৱা ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তপস্যা কৰি আছে। গতিকে পৰমাত্মাই তেওঁৰ সেই আধ্যাত্মিক মাৰ্গত কয় যে জনতাই জানে এয়া ভক্তি কৰে, ইয়া বৌৱে চুল ববুল, ইয়াতো দম্ভ কৰি আছে তেওঁ ওপৰত বহি, ইয়া ঢং কৰি আছে, দেখাই আছে। পৰমাত্মাক পোৱাৰ যি ভক্তি এয়া বহুত চিম্পল হয় আৰু ইয়াৰ বাবে পৰমাত্মা স্বয়ং আহিবলগীয়া হৈছিল। এই যথাৰ্থ জ্ঞান দিবলৈ যেনেকৈ যোৱাকালি ৰাতিৰ সম্পূৰ্ণ সৎসংগ এই উদ্দেশ্যৰেই আছিলে যে পৰমাত্মা কেনেকুৱা হয়, সেই পৰমাত্মাই কি কৰে। গতিকে সেই পৰমাত্মাৰ বিষয়ে আপোনালোকে পবিত্ৰ বেদত, পবিত্ৰ বাইবেলত, পবিত্ৰ কোৰাণ শ্বৰীফত এয়া দেখিছে যে ভগৱান মনুষ্য সদৃশ হয়, মনুষ্যৰ দৰে, কিন্তু তাৰ শৰীৰৰ উজ্জ্বলতা বহুত বেছি হয় আৰু তেওঁ ওপৰত থাকে সৎলোকত, সিংহাসনত বিৰাজমান থাকে আৰু তাৰ পৰা গতি কৰি সৎলোকৰ পৰা ধুলোকৰ পৰা সেই তৃতীয় মুক্তিধামৰ পৰা তীব্ৰ গতি কৰি প্ৰস্থান কৰি খোজকাঢ়ি ইয়ালৈ আহে আৰু ইয়াত তেওঁ ভাল আত্মাসকলক লগ কৰে আৰু ভাল আত্মাসকলক লগ কৰি নিজৰ তত্ত্বজ্ঞানক নিজেই কয়। পৰমাত্মাই পৰমেশ্বৰ কবীৰদেৱে যি লীলা কৰিছিল সেয়া 600 বছৰ আগতে কৰিছিল। সেয়া তেওঁৰ জীৱনীৰ ভিতৰত, ভগৱানৰ লীলাৰ ভিতৰত লিপিবদ্ধ আছে, সেইবোৰ লিখা আছে। আজি আমি বেদ দেখিছো আৰু আগতে সেই বেদক কোনেও বুজিব পৰা নাছিলে। সেই বেদত এয়াই লিখা আছে যে সেই পৰমাত্মা তিনি স্থিতিৰ শৰীৰেৰে, তিনি প্ৰকাৰৰ নিজৰ বেশভূষাৰে, শৰীৰৰ বেশভূষাৰে, এই শৰীৰো আমাৰ এক বেশভূষাই হয়। আমাৰ তলত অৰিজিনেল শৰীৰ বেলেগ হয় সকলোৰে, তাৰ ওপৰত এই তিনি প্ৰকাৰৰ শৰীৰ ধাৰণ কৰে আৰু ইয়াৰ দ্বাৰা সকলোৰে ধাৰণ পোষণ কৰে, অৰ্থাৎ সকলোকে প্ৰতিপালন কৰে। এটা ৰূপত মনুষ্য সদৃশ শৰীৰ আছে পৰমাত্মাৰ সৎ লোকত আৰু ওপৰৰ লোকত বেলেগ বেলেগ ৰূপত বিৰাজমান হয়। গতিকে সৎ লোকত পৰমাত্মাৰ এটা কোপৰ শোভা, কোটি কোটি সূৰ্য মিলাই দিয়া, কোটি চন্দ্ৰ মিলোৱা, তথাপিও পৰমাত্মাৰ প্ৰকাশ তাতকৈ অধিক হয়। এডাল লোম কোপৰ ইমান তেজময় শৰীৰ হয় কিন্তু গৰম নাই। আৰু সেইজন পৰমাত্মা যেতিয়া অন্য স্থিতিলৈ আহে, তেওঁ প্ৰত্যেক যুগত এটাকৈ লীলা কৰে। নৱজাত শিশুৰ ৰূপ ধৰি প্ৰকট হয় আৰু বাহিৰত জংঘলত, নগৰৰ পৰা বাহিৰত বনত এটা পুখুৰীৰ মাজত
য'ত কোনো নদীৰ পৰা সোঁতৰ মাধ্যমেৰে কোনো ঠাইত পানীৰে ভৰি আছে, তেনে সৰোবৰৰ মাজত প্ৰকট হয় পদুমৰ পুষ্পত। আৰু এই সকলো কাৰ্য পৰমাত্মাই নিজৰ নিৰ্ধাৰিত উদ্দেশ্য লৈ আহে, সেই আধাৰতেই কৰে। আৰু পাছত তেওঁক কোনো সৎ আত্মাই উঠাই লৈ যায়, যি পূৰ্বৰে সংস্কাৰী হয়, যি বেদত লিখা আছে। দেখুৱাম লাহে লাহে সকলো পৰিচয় কৰাম। আৰু পাছত লাহে লাহে যেতিয়া তেওঁ ডাঙৰ হ'বলৈ ধৰে, সৰু বয়সতে পৰমাত্মাই নিজৰ যি উদ্দেশ্য লৈ আহিছিল সেই তত্ত্বজ্ঞান প্ৰচাৰ আৰম্ভ কৰি দিয়ে। আৰু সেই পৰমাত্মাৰ জ্ঞানৰ ওচৰত ডাঙৰ ডাঙৰ বিদ্বান মণ্ডলেশ্বৰ সকলোৰে মুখ সেমেকা হৈ যায়, তেওঁলোকে উত্তৰ দিব নোৱাৰে। গতিকে এই প্ৰকাৰে পৰমাত্মাই আন প্ৰকাৰে যি শৰীৰেৰে লীলা কৰে, সেই শিশুৰূপ ধাৰণ কৰি আহে আৰু এনেকৈ জনসাধাৰণৰ দৰে কাম কৰে, নিজৰ নিৰ্বাহ নিজ হাতেৰে কৰে। আৰু তেওঁ পূৰ্ণ পৰমাত্মাও হয়, আৰু এজন ভগতৰো লক্ষণ তেওঁৰ থাকে। আৰু এজন তত্ত্বদৰ্শী সন্তও কমপ্লিট ইন অল ৰেচপেক্ট তেওঁৱেই হয়। আৰু এজন সৎ নাগৰিকৰ ৰোলো তেওঁৱেই কৰি দেখুৱায়। আমাক এটা এক্সাম্পল কোড কৰে ভগৱানে, যে এই লোকত আপোনালোকে পৰমাত্মা পাবৰ বাবেহে চেষ্টা কৰিব লাগে। ইয়াত অন্য বস্তুৰ যদি তুমি ইচ্ছা ৰাখিছা, তেনেহলে তুমি সৰু বালক হৈ আছা, পুতলা খুজিছা, আৰু সেই পুতলা ভাঙি গলে তুমি কান্দা। তুমি ইয়াত কি বস্তু খুজিব লাগে? साईं इतना दीजियो जा मैं कुटुम समावे, हम भी भूखे ना रहे अतिथि न भूखो जावे। যেহে পৰমাত্মা ইমান দিয়ক যাতে পৰিয়াল পোষণ হয়, অৰ্থাৎ ৰিকুৱাৰমেণ্ট অফ ফেমিলি, পৰিয়ালৰ আৱশ্যকতা ফুলফিল হওক, ইমানখিনিয়ে দিয়ক দাতা। আমিও যাতে অনাহাৰে নাথাকো, আৰু যদি কোনোবা অতিথি আহে তেওঁ অনাহাৰে নাথাকে, ইয়াতকে অধিক নালাগে। परमात्मा कहते हैं घर तो 3.5 हाथ और गनाता 4.25, कह कबीर अधिका गह ताको नहीं विचार। নিজৰ 3.5 হাতৰ এই শৰীৰ হয়, প্ৰত্যেক ব্যক্তিৰ নিজৰ 3.5 হাত, অৰ্থাৎ এই কিলাকুটিৰ পৰা ইয়ালৈকে এইটো হাত কোৱা হয়। আৰু ইয়াৰে 3.5 হাত জোখ আপুনি কিবা ৰুচিৰে জুখি ললে আপুনি শৰীৰৰ সম্পূৰ্ণ জোখ পাব। অৰ্থাৎ কোৱা হয় ঘৰটো 3.5 হাত, তাত সম্পূৰ্ণভাৱে শুই যাব পাৰিব। আৰু ঘনাটো 4.25, আৰু অলপ বেছি কৰি 3 ইঞ্চি বহাই ল'ব পাৰি। আৰু ইয়াতকৈ বেছি যদি ডিমাণ্ড আছে, সেয়া ফাল্টু হয়। গতিকে ইয়াৰ পৰা আপুনি বুজি লওক যে কোৱাৰ ভাৱ এইটোৱেই যে কালিলৈ ঘৰ ভাঙি যদি ইমান বনাই বহি যোৱা, কোৱাৰ ভাৱ এইটোৱেই পৰমাত্মাৰ যে এখন বিচনাত যেতিয়া তুমি শুই যোৱা আৰু সেয়া 3x6 ফিটৰ আহিব, এটা কোঠালিতে আপোনাৰ কাম ভালদৰেই চলি থাকে, খুব বেছি 2টা বনাই লোৱা, ইয়াতকৈ বেছি আৰু চেষ্টা নকৰিবা। পৰমাত্মাই দিয়ে যদিতো ভালেই কথা, 2টা বনি যাব, 3টা বনি যাব, হ'ব, ইয়াতকৈ বেছি আৰু প্ৰচেষ্টা নকৰিবা। অৰ্থাৎ যিজনৰ পূৰ্বৰ সংস্কাৰ আছে সেয়া বেলেগ কথা, কোঠালি নিৰ্মাণ হৈ আছে, বহুত ভাল কথা, কিন্তু ভক্তিৰ উদ্দেশ্য মূলতে ৰাখিবা। আৰু যাৰ ওচৰত পূৰ্ব জন্মৰ পুণ্য নাই আৰু তেওঁ জুপুৰি ঘৰতে আছে, তেতিয়া পৰমাত্মাই কৈছে যে ভক্তিয়েই কৰিব লাগে। সেই 4 কোঠালিৰ ঘৰতো যদি ভক্তি কৰে তেতিয়া তেওঁ উদ্ধাৰ হ'ব, নহলে সেই কোঠালিয়ে উদ্ধাৰ নকৰে, নাও চলে সাথ। আৰু এটা জুপুৰিত যিজন আছে তেওঁ যদি ভক্তি কৰি আছে তেওঁ উদ্ধাৰ হ'ব, একেই উপলব্ধি। और चौफड़ी वाला इससे चक्कर में रहे मैं भी कोठी बनाऊं मन्नू कर लूं, तो ये व्यर्थ प्रयत्न है। ইয়াৰ পৰা নিজৰ মনটো আঁতৰোৱা। এতিয়া প্ৰসংগ চলি আছে যে পৰমাত্মাই যেনেকৈ যোৱাকালি আপুনি সৎসংগত শুনিছিলে যে সেই পৰমাত্মা সৎলোকৰ পৰা ইয়ালৈ আহে 3টা স্থিতিত তেওঁৰ শৰীৰ। গতিকে দ্বিতীয় স্থিতিত তেওঁ কেনেকৈ আমাৰ চোৱা চিতা কৰে, কেনেকৈ ধাৰণ পোষণ কৰে,
তেওঁ এজন বালক ৰূপত প্ৰকট হয় আৰু লাহে লাহে ডাঙৰ হৈ পাছলৈ এজন নাগৰিকৰ দৰে এটা জীৱন কটাই দেখুৱায়। পৰমাত্মা কবিৰ দেৱে শিপিনীৰ কাম কৰিছিলে, ধানকৰ কাপোৰ বৈছিলে, মানুহৰ সূতা আনিছিলে, সেই সূতাৰে কাপোৰ বনাই তাৰ পৰা যি উপাৰ্জন হৈছিল তাৰে জীৱন নিৰ্বাহ কৰিছিলে। আৰু তাৰ পৰা যি বাচি গৈছিলে, ঘৰত খোৱা বোৱা কৰাৰ পিছত যি বাচি গৈছিল, সেই ধনেৰে ভাণ্ডাৰাত বা ধৰ্ম কামত লগাই দিছিল। পৰমাত্মাৰ ঘৰত তেওঁৰ যি দুজন পুত্ৰ পুত্ৰী আছিল, তুলি লোৱা, যাক মৃত্যুৰ পৰা জীৱিত কৰিছিল কোনো চাৰ্কামষ্টেঞ্চত, কোনো এনে হঠযোগক ছেট কৰিবলৈ, পৰমাত্মাৰ মহিমাক প্ৰকট কৰিবলৈ এজন বালিকা আছিল 13 বছৰৰ, এজন শেখ তকি নামৰ পীৰৰ কবৰত সুমুৱাই ৰাখিছিল। সেই পীৰজনে বহুত বেছি পৰমাত্মাৰ লগত দুৰ্ব্যৱহাৰ আৰম্ভ কৰিছিলে। ৰজা চিকন্দৰ লোধি কবিৰ পৰমেশ্বৰৰ ওপৰত বহুত প্ৰভাৱিত হৈ গৈছিল, কাৰণ তেওঁৰ জ্বলনৰ ৰোগ আছিল, যি কবিৰ পৰমেশ্বৰৰ কৃপাৰে নিৰাময় হৈ গৈছিল, যাক আগতে কোনো ধৰণৰ চিকিৎসাৰ জৰিয়তে ভাল কৰিব পৰা নাছিল। তেওঁতো মৃত্যুৰ দিন গণনা কৰি আছিল। চিকন্দৰ লোধি দিল্লীৰ বাদশ্বাহ, কবিৰ পৰমেশ্বৰৰ আশীৰ্বাদত তেওঁ সুস্থ হৈছিল। তাৰ পাছত তেওঁ বহুত আদৰ কৰিছিল কবিৰ পৰমেশ্বৰৰ, যাৰ ফলত তেওঁৰ ধাৰ্মিক গুৰু শেখ তকিয়ে কবিৰ দেৱক ঈৰ্ষা কৰিবলৈ ধৰিলে। তেওঁ সৰু দেখুৱাবলৈ চেষ্টা কৰি থাকিলে, তেওঁৰ লগতে থাকিবলৈ ললে, যে কি প্ৰকাৰে এওঁক সৰু দেখুৱাওঁ আৰু ৰজাৰ মন এওঁৰ পৰা কেনেকৈ আস্থা কম কৰিব পাৰে। এই উদ্দেশ্যেৰে তেওঁ কৈছিলে যে মই কবিৰ দেৱক জানো, এওঁ কোনো শক্তিযুক্ত হয়, মোৰ ছোৱালীক জীৱিত কৰি দেখুওৱা, যি কবৰৰ ভিতৰত আছে। হাজাৰ মানুহ একত্ৰিত হৈ গল। তৃতীয় দিন ঠিক কৰা হল, কবৰ খনা হল আৰু কবিৰ পৰমেশ্বৰে সেই ছোৱালীক জীৱিত কৰি দিলে। সেই ছোৱালীজনীৰ গোটেই জীৱনৰ চেতনা আহি গল, যে মই পৰমাত্মাক এৰি মাজতেই গুচি গৈছিলো, যাৰ ফলত মই বহু কষ্টত ভুগিব লগা হৈছিল। তাই নিজৰ শৰীৰৰ পিতাক এৰি নিজৰ পৰম পিতাৰ সৈতে, কবিৰ দেৱৰ সৈতে গুচি গৈছিল। মই আপোনাৰ লগত নাথাকো, তোমাৰ মোৰ হিচাপ হৈ গল শেখ তকি, মোৰ মৃত্যু হল, তোমাৰ মোৰ মাজত কোনো সংস্কাৰ নাই। তেতিয়া সেই ছোৱালীজনী 12-13 বছৰৰ আছিল। পৰমাত্মাই নিজৰ ছোৱালীৰ দৰে ৰাখিলে। এনেকুৱাই এজন ল'ৰাও আছিল, তাৰ অন্তিম সংস্কাৰ কৰি পানীত প্ৰবাহ কৰি দিয়া হৈছিল। সেই শেখ তকিয়ে ৰজা চিকন্দৰ লোধীৰ মূৰটো গৰম কৰি ৰাখিছিল যে এনেকুৱা কোনোবা মৃতক যদি জীৱিত কৰি দেখুৱাই তেতিয়াহে মানিম কবিৰক, নহলে মুছলমানক লগাই দিম, আপোনাৰ ৰাজ্যৰ নাশ কৰি দিম। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ, কি নাম আপোনাৰ? ৰঞ্জিত মাঝি ছাৰ। ৰঞ্জিত, আপুনি ক'ৰ পৰা আহিছে? কলাহান্দি ডিষ্ট্ৰিক্ট, উৰিষ্যাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 7 জানুৱাৰী 2018। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? আদিবাসী হোৱাৰ বাবে, ST হোৱাৰ বাবে আমাৰ যি পৰম্পৰাত আছিলে, ভূত প্ৰেত, দেৱী দেৱতা মাছানী এইসকলৰ পূজা কৰিছিলোঁ, ছাগলীৰ বলি দিছিলোঁ, সেইবোৰেই কৰিছিলোঁ। তাৰ লগে লগে মানে যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শিৱ মন্দিৰ, সেইবোৰলৈ গৈছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ, এবাৰ মোৰ গাড়ীৰ এক্সিডেণ্ট হৈ গৈছিলে, গাড়ীৰ পৰা পৰি গৈছিলোঁ। তেতিয়া মই দুখ পাইছিলোঁ। দুখ পোৱাৰ পিছত 15-20 দিন হৈ যোৱাৰ পিছত মোৰ এখন ভৰি ৰাতি ইমান ডাঙৰ হৈ গ'ল, আৰু যেতিয়া ৰাতিপুৱা উঠি দাঙিবলৈ চালোঁ, দাঙিব পৰা নাছিলোঁ। তেতিয়া মই ভাবিলোঁ যে এয়া কি হ'ল মোৰ। তাৰপিছত মোৰ মনলৈ আহিল, মোৰ যি এক্সিডেণ্ট হৈছিলে তাৰ বাবে এয়া হৈছে। তাৰপিছত মোৰ বন্ধুবোৰে হস্পিটাললৈ লৈ গ'ল। মাণ্ডছিল নামৰ গাঁও এখন আছে ছাৰ। তালৈ লৈ যোৱাৰ পিছত তাৰে ডক্টৰে, সৰু সুৰা ডক্টৰ আছিলে, তেওঁৰ ওচৰলৈ নিয়াৰ পিছত তেওঁ ঔষধ লিখি দিলে যে এইখিনি দোকানৰ পৰা আনা। সেইখিনি অনাৰ পিছত মই ট্ৰিটমেণ্ট কৰিম তেওঁৰ। তেতিয়া মোৰ বন্ধুৱে ক'লে যে তুমি ইয়াতে আৰাম কৰা, মই ঔষধ লৈ আহোঁ, এইবুলি কৈ গ'ল। তেতিয়া মই ক'লোঁ যে ভাই, মই ইয়াত অকলে বহি নাথাকোঁ, মোকো লগত লৈ যোৱা, দুয়োটাই গৈ ঔষধ লৈ আহিম, গতিকে ময়ো লগতে যাওঁ দিয়া। এনেকৈ ভাবি যেতিয়া গ'লোঁ, তেতিয়া তাত মেডিচিন দোকানখন যাৰ আছিলে, তেওঁ নিজেই এজন ডক্টৰ, মাণ্ডছিলৰে হয়। তেওঁৰ নাম ডক্টৰ চাহু। এতিয়াও তেওঁৰ দোকানখন আছে।
তেতিয়া তেওঁ ক'লে যে যেতিয়া মই শ্লিপখন দিলোঁ তেতিয়া তেওঁ সুধিলে এয়া কাৰ বাবে লাগে। তেতিয়া বন্ধুৱে ক'লে যে মোৰ এজন বন্ধু আছে, ক'লে তাক লৈ আহা, ময়ো এজন ডক্তৰ হয়, চেক কৰিম বুলি ক'লে। গতিকে তেওঁ যেতিয়া মোক দেখিলে তেতিয়া ক'লে যে ভাই এয়া কেনেকৈ হ'ল। মই ক'লোঁ যে ছাৰ মোৰ এক্সিডেণ্ট হৈ গৈছিলে, 10-15 দিনৰ পিছতহে এনেকুৱা হ'ল। তাৰপিছত মোক ইনফেকশ্যন হোৱা বুলি ক'লে, এনেকৈ ক'লে মোক। ইনফেকশ্যন হোৱা বুলি কোৱাত মই ক'লোঁ যে ছাৰ ঠিক আছে আপুনি চিকিৎসা কৰক। তেতিয়া তেওঁ মোক 4টা ইনজেকশ্যন দিলে সেইদিনা আৰু ক'লে যে কাইলৈ গধূলি 5টা বজাত আহি যাবা তুমি। আৰু যেতিয়া সেইদিনাও গ'লোঁ 3টা ইনজেকশ্যন দিলে, আকৌ পিছদিনা গধূলি আহিবলৈ ক'লে। এনেকৈ কৰি 2টাকৈ ইনজেকশ্যন লগাবলৈ 6 দিন গ'লোঁ। 6 দিন যোৱাৰ পিছত ছাৰ 6 দিনৰ দিনা গধূলি যেতিয়া গৈ পালোঁ মই, তেতিয়া এটা বাকচ লৈ আহিলে। বাকচটো আনি মোক শুৱাই দিলে আৰু বাকচটোৰ তলত থলে। আৰু যেতিয়া মোৰ ভৰিখন এনেকৈ পিটিকিবলৈ ধৰিলে তেতিয়া সেই বাকচটো 2 বাকচ তেজৰ দৰে কিবা ওলাল ইমান ডাঙৰ বাকচত ইয়াৰ পৰা। তাৰপিছত ক'লে যে ইমানবোৰ তোমাৰ আছিল ইয়াত, এতিয়া তুমি ঠিক হৈ যাবা, এনেকৈ ক'লে। তাৰপিছত 2টা ইনজেকশ্যন লগাই মোক পঠিয়ালে। পিছত 7ম দিনা মই আকৌ গ'লোঁ। যোৱাৰ পিছত সেয়া চাফা কৰিলে, কোৱাৰ পিছত সুধিলে যে তোমাৰ কিমান দূৰলৈকে এয়া হৈছে। এতিয়া গম পোৱা হোৱা নাই, তুমি কাইলৈ আকৌ আহিবা। আকৌ গ'লোঁ। পিছদিনা আকৌ যোৱাৰ পিছত তেওঁৰ যি কেঁচি আছিল, যি ডক্তৰৰ তাত যে থাকে, সেইখন যেতিয়া ভৰাই দিলে ইমান দূৰলৈকে সোমাই গ'ল। তেতিয়া তেওঁ ক'লে যে ভাই এয়াতো ডাঙৰ ভুল কৰিলা তুমি, তোমাৰ হাড়ত ফুটা হৈ গৈছে। তেতিয়া মই ক'লোঁ যে ছাৰ এয়া কেনেকৈ হৈ গ'ল ছাৰ, তোমাৰ বহুত দিন হ'ল যে সেইবাবে কেঞ্চাৰ হৈছে। মোক কিন্তু কোৱা নাছিলে। মোৰ বন্ধুজনক মাতি ক'লে যে তাৰ হাড়ত কেঞ্চাৰ হৈছে, তুমি এতিয়া তাক গৈ কৈ দিবা। যেতিয়া মোৰ বন্ধুৱে মোক ক'লে তেতিয়া মই ক'লোঁ যে কি কৰোঁ এতিয়া, মইতো এতিয়া নাবাচিম, মই দুখীয়া মানুহ, মোৰ লগত পইচাও ইমান নাই, মই মৰাটো এতিয়া নিশ্চিত, কাৰণ ইয়াৰ চিকিৎসাটো ইয়াত নায়েই আৰু মোৰ লগত পইচাও নাই, গতিকে মই মৰিমেই মৰিম। এনেই মোক ফৰ্মেলিটিৰ কাৰণে মোৰ মনটো ভাল লগাবলৈ টেবলেট খাবলৈ আৰু কিবা কিবি দিলে লগাবলৈ, কিন্তু মই নাবাচিম বুলি ক'লে, এনেকৈ কৈছিলে। আৰু মোৰ বন্ধু এই কথাৰ প্ৰমাণ। সি ক'লে তোমাৰ এনেকুৱা হৈছে, তোমাৰ ঘৰত ফোন কৰি দিওঁ। তেতিয়া মই ক'লোঁ যে নালাগে কৰিব ঘৰলৈ ফোন, কাৰণ মইতো ইয়াত দুখতে আছোঁ, ঘৰৰ মানুহো দুখত পৰিব, মোৰ ঘৈণী সন্তান সকলো দুখত পৰিব, মোৰ ঘৈণী তাই দুখত পৰিব। সি ক'লে ঠিক আছে। মই কি কৰিলোঁ ছাৰ, সেই সময়তে মই তাৰ আগতে এয়া জ্ঞানগংগা নামৰ কিতাপ, মোৰ যিজন হেল্পাৰ মই এনেই মিস্ত্ৰীৰ কাম কৰোঁ, তেতিয়া মোৰ হেল্পাৰৰ তাত জ্ঞানগংগা কিতাপ আছিলে আৰু সেইখন সি কাভাৰ কৰি বন্ধ কৰি নিজৰ মূৰত গাৰু কৰি শুইছিলে। তাৰপিছত এদিন সি ডিউটিলৈ গ'ল, মই সেইদিনা যোৱা নাছিলোঁ, মদ বহুত খাইছিলোঁ ছাৰ। তেতিয়া মই এনেকুৱা কৰাত দেখিলোঁ যে কিতাপখন পাই মই খুলি পঢ়িলোঁ। মানে এনেকৈ যেতিয়া খুলিলোঁ তাত ওম আৰু যে প্লাছ চিহ্ন এটা থাকে তাত সকলোৰে দিয়া থাকে। তেতিয়া মই এইখন খুলি ক'লোঁ যে ইয়াত খ্ৰীষ্টিয়ানৰ কিতাপ কোনে ৰাখিছে, এনেকৈ ভাবি থৈ দিলোঁ, নপঢ়িলোঁ। তাৰপিছত ছাৰ মই আকৌ মদৰ দোকানলৈ গুচি গ'লোঁ। মদৰ দোকানলৈ যোৱাৰ আগত আমাৰ যিজনে খানা বনায় তাক ক'লোঁ যে মই মাছ মাংস লৈ আহোঁ, তুমি বনাবা, আৰু মদ আনিম বুলিও ক'লোঁ। বনোৱাৰ পিছত দুয়ো বহিলোঁ সেইদিনাখনেই আৰু খাব ধৰিলোঁ। তাৰপিছত মোৰ মগজুত কেনেকৈ আহিল যে সেই কিতাপখন পঢ়িব লাগে এনেকৈ মোৰ মগজুত আহিল। তাৰপিছত মই সেই কিতাপখন মদ খাই থকাৰ সময়তে পঢ়িলোঁ। সেইখন পঢ়াত দেখিলোঁ যে ছাৰ কোন ব্ৰহ্মাৰ পিতা হয়, কোন বিষ্ণুৰ মা, সেইবোৰ লিখা দেখি মোৰ মগজুলৈ আহিল যে ব্ৰহ্মা বিষ্ণুৰো মাক দেউতাক আছে, আজিলৈকে শুনাই নাছিলোঁ, এইখন কেনেকুৱা কিতাপ। তাৰপিছত মই আনখন পৃষ্ঠা খুলিলোঁ, এনেকৈ এখনকৈ পৃষ্ঠাবোৰ লুটিয়াই থাকিলোঁ। তেতিয়া মই ভক্ত এজনৰ অভিজ্ঞতা পঢ়িলোঁ যে মোৰ এনেকৈ কেঞ্চাৰ আছিলে, এনেকুৱা হৈছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল শিষ্য আছিলে তেওঁলোকে নিজৰ অভিজ্ঞতাৰ কথা কয়, সেইখন কিতাপেই মই পঢ়িছিলোঁ। তেতিয়া মোৰ সেই কথা মনত থাকিল ছাৰ, মোৰ এই যি কেঞ্চাৰ যে হৈছে, তেতিয়া মোৰ মনলৈ আহিল যে মই সেই কিতাপখন পঢ়িছিলোঁ। এতিয়া কিতাপখনতো তাৰ তাত আছে, মোৰ তাততো নাই, এতিয়া মই কেনেকৈ পাম। গতিকে মোৰ মগজুত এনেকৈ পৰমাত্মাইটো ভৰাই দিলে যে তাত যি পাম্পলেট আছিলে সেই পাম্পলেটখন মোৰ জেপতে ভৰোৱা আছিলে। তেতিয়া মোৰ মনলৈ আহিল যে মোৰ তাত পাম্পলেটখন আছে, সেই পাম্পলেটখনত কি লিখা আছে সেইখন পঢ়িলে মই সকলোবোৰ গম পাম। তাৰ পিছদিনা যেতিয়া মই গাঁৱলৈ গুচি গ'লোঁ, মাণ্ডশিলৰ পৰা গাঁৱলৈ গুচি গ'লোঁ,
তেতিয়া মোৰ লগত মোবাইল নাছিল। তাৰ পিছত মই আন এজনক সেই পাম্পলেটখন দেখুৱাই মই SMS কৰিলোঁ, বৰবালালৈ ফোন কৰিলোঁ। প্ৰথমে মই ফোন কৰিছিলোঁ। ফোন কৰাত সুধিলে কোনে কৈ আছে, মই ক'লোঁ ৰঞ্জিত মাঝিয়ে কৈ আছোঁ। এই কিতাপখন পামনে বুলি সোধাত ক'লে, তাৰ পৰাই ক'লে নহয় আপুনি SMS কৰক, আপোনাৰ সম্পূৰ্ণ ঠিকনা দি SMS কৰক এই নম্বৰতে, তেতিয়াহে পাব আপুনি। তাৰপিছত মই আন এজন ল'ৰাৰ মোবাইলৰ পৰা SMS কৰিলোঁ। তাৰপিছত মোক 2 দিনৰ পিছত এজন ভকতে, সন্ত ৰামপাল দেৱৰ শিষ্যসকল থাকে আমাৰ গাঁৱৰ ওচৰতে, মোক বাছেৰে আনি সেইখন দিলে। তেতিয়া মই পঢ়িলোঁ। পঢ়াৰ পিছত মোৰ মনলৈ এইটো আহিল যে গুৰু বুলি ক'লে ৰামপাল দেৱৰ দৰে গুৰু নাই, ভগৱান বুলি ক'লে কবিৰদেৱৰ দৰে ভগৱান নাই। মই পঢ়ি এইটো অনুভৱ কৰিলোঁ। সন্ত ৰামপাল দেৱ মহাৰাজক ক'লোঁ, যদি আপুনি সঁচা ভগৱান হয় পৰমাত্মা, মোৰ এই কেঞ্চাৰৰ যি বেমাৰ আছে ঠিক কৰি দিবা দাতা, মই আপোনাৰ শৰণলৈ আহিম। তেতিয়া সেই ৰাতিয়ে মই আগতে যে লগাইছিলোঁ মই চাফা কৰি, সেই ঔষধকে মলম যি দিছিলে সেই মলম লগালোঁ আৰু শুই গ'লোঁ। হোৱাৰ পিছত যেতিয়া ৰাতিপুৱা উঠিলোঁ, ভগতদেৱ তেতিয়া মই গা ধুবলৈ গুচি গ'লোঁ পুখুৰীত। পুখুৰীলৈ গৈ ধুই মেলি ভালদৰে চফা কৰি ফ্ৰেছ হৈ যেন মোৰ একোৱে হোৱা নাই, এনেকৈয়ে মোৰ অনুভৱ নাই হোৱা যে মোৰ ভৰিটো যেন কিবা হৈছিল। তাৰপিছত মই ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছত ঘৰৰ মানুহে মোক একো কোৱা নাছিল, মোৰ পত্নীয়েও একো কোৱা নাছিল। মোক খাবলৈ কিবা কিবি দিলে। তাৰপিছত কি কৰিলোঁ, ৰাতিপুৱা যেতিয়া ধুওঁ মই তাৰ পিছত ঔষধ লগাওঁ। মোৰ পত্নীয়ে সুধিলে যে আজি কি চাফা নকৰা নেকি, গৰম পানী কৰি দিছোঁ চাফা কৰি লোৱা। তেতিয়া মোৰ মনলৈ আহিল ঠিক আছে ঠিক আছে। যেতিয়া মই বেণ্ডেজটো খুলিলোঁ, খোলাৰ পিছত ভগতদেৱ যেতিয়া সেয়া খুলিলোঁ, তাৰ পৰা তোলাত যি মলম পানী দিছিলোঁ ডেটলৰ পানী, চাফা কৰিব ধৰিলোঁ। তাৰ পৰা তেজ ওলাব ধৰিলে। তেজ ওলোৱাত ভাবিলোঁ তেজ কেনেকৈ ওলাই আছে, তেজটো ওলাব নালাগিছিল। তাৰপিছত অলপ টিপি দিলোঁ মই। টিপাৰ পিছত ভিতৰলৈ সোমাই যোৱা নাছিল। যেতিয়া ভালদৰে টিপাত দেখিলোঁ ইয়াত পূৰা মাংসৰে ভৰি পৰিছিলে, তেতিয়া মই ক'লোঁ যে মুক্তিদাতা সন্ত ৰামপাল দেৱ মহাৰাজ, আপোনাৰ কৃপাত মই সুস্থ হৈ গ'লোঁ ভগৱান, মোক কেতিয়া তুমি মাতিবা এনেকৈ ভাবিলোঁ মই ছাৰ। তাৰপিছত মই মোৰ নিজৰ পত্নীক যে মই নাম দীক্ষা ল'ম, এতিয়া নাম দীক্ষা কেনেকৈ ল'ম, নাম দীক্ষা কেনেকৈ ল'ব পাৰিম সেইটোতো মই নাজানো সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা। মইতো এইটোৱে নাজানিছিলোঁ যে নাম কি, কিন্তু দীক্ষা মানে জানিছিলোঁ। কাৰণ আমাৰ গাঁৱত যিসকলে দীক্ষা লয় ভাবিলোঁ এনেকুৱাই দীক্ষা হ'ব এয়া, এইটো মই জানিছিলোঁ। তেতিয়া সেইজন ভগতক ফোন কৰিলোঁ, যিজন ভগতে ভগত মানে সন্ত ৰামপাল দেৱ মহাৰাজৰ শিষ্য, তেওঁক ফোন লগালোঁ। তেতিয়া তেওঁক সুধিলোঁ যে ভাই এই দীক্ষা কেনেকৈ পাম। তেতিয়া তেওঁ ক'লে যে জাৰিংগাঁৱত এটা নামদান চেণ্টাৰ আছে, তাতেই নাম দীক্ষা দিয়া হয়। তাৰপিছত 7 জানুৱাৰীত যেতিয়া মই গ'লোঁ, 7 জানুৱাৰী 2018, তেতিয়া মই সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা পালোঁ। ছাৰ আপোনাৰ হাড়ত কেঞ্চাৰ মানে বন কেঞ্চাৰ আছিল। ডক্টৰো কৈ দিছিল যে আপোনাৰ আয়ুস আৰু বেছি নাই। তাৰপিছত আপুনি সন্ত ৰামপাল দেৱ মহাৰাজক প্ৰাৰ্থনা জনালে আৰু সন্ত ৰামপাল দেৱ মহাৰাজে নাম লোৱাৰ আগতেই আপোনাক ঠিক কৰি দিলে। তেন্তে সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালে? পালোঁ ছাৰ, বহুত কিবা কিবি লাভ পালোঁ ছাৰ। ইমান ক'লে ভাগৰি পৰিম ছাৰ, কিন্তু অলপমান কম। মই প্ৰথমতে মোৰ আধ্যাত্মিক জ্ঞান হ'ল যে ভগৱান কি বস্তু হয় সেইটো মোৰ জ্ঞান হ'ল। তাৰপিছত ভগৱানক চিনি পালোঁ, সন্ত ৰামপাল দেৱ মহাৰাজ পূৰ্ণ পৰমাত্মা হয় চিনি পালোঁ। আমাৰ বেদ শাস্ত্ৰত যি আছে সেয়া আমি পালোঁ। আৰু ছাৰ মই বহুত নিচা কৰিছিলোঁ। ৰাতিপুৱা যেতিয়া সাৰ পাওঁ প্ৰথমে মদেই খাইছিলোঁ, আৰু মোৰ ঘৰৰ মানুহো চিন্তাত পৰিছিল যে ই মদ কেনেকৈ এৰিব। আৰু মোৰ পত্নীয়ে বহুতকেইটা মন্দিৰ মছজিদতো গৈছিল, এনেকৈ উপবাস খাটিছিলে যাতে মই মদ এৰিব পাৰোঁ। মোৰ দেউতা, মোৰ ডাঙৰ দাদা, তেওঁলোকো মই গা ধুব যাম বুলি ক'লেও মোৰ পাছে পাছে এজন মানুহ পঠিয়াই দিছিল, ভাবিছিল মই মদ খাবলৈ যাম। মোৰ ঘৰত গৈও সুধিব পাৰে ছাৰ। তেতিয়া যেতিয়া মোৰ লগত যিজন মোৰ লগত যায়, মোৰ ছিকিউৰিটি বডিগাৰ্ড হৈ, মই তাকে পইচা দি দিছিলোঁ যে তুমি নক'বা কাকো মই মদ খাবলৈ যাওঁ, তুমি এই পইচা লোৱা। এনেকৈ মই তাক পইচা দি মদ খাই আহিছিলোঁ। এনেকৈ নিচা কৰিছিলোঁ। কিন্তু যেতিয়া সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ, সেই মদ আজিলৈ মই চোৱা নাই, এতিয়া মোৰ মনতো নপৰে। আৰু গুটখা মই ইমান খাইছিলোঁ ছাৰ, মোৰ ইয়াত ইমানো খোল নাখাইছিলে, সেয়াও সন্ত ৰামপাল দেৱ মহাৰাজৰ দয়াত এৰি দিলোঁ ছাৰ।
ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে বিশেষকৈ উৰিষ্যাত কেঞ্চাৰৰ পেচেণ্টৰ সংখ্যা বেছি মানুহৰ ওচৰত পইচা নাই চিকিৎসা কৰাবলৈ আৰু আপুনি তেওঁলোকৰ বাবে এক উদাহৰণ গতিকে যিসকল দৰ্শকে আপোনাক আজি চাই আছে তেওঁলোকো এই বেমাৰত গ্ৰস্ত তেওঁলোকক আপুনি কি ক'ব মই তেওঁলোকক এইটোৱে ক'ব বিচাৰো তেওঁলোকৰ বাবে মোৰ প্ৰাৰ্থনা যে এওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক আৰু মই যেনেকৈ সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান গংগা পঢ়ি মোৰ বেমাৰ দুৰাৰোগ্য বেমাৰ ভাল কৰিব পাৰিলোঁ গতিকে আপোনালোকেও সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক আৰু সৎসংগ চাওক যেনেকৈ টিভিত বহুকেইটা চেনেলত আহে আৰু নিজৰ বেমাৰ ভাল কৰক গতিকে মই তেওঁলোকক নিবেদন জনাওঁ যে আপোনালোকেও মোৰ দৰে দুৰাৰোগ্য বেমাৰৰ পৰা সুস্থ হ'ব পাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি সন্ত ৰামপালদেৱ মহাৰাজৰ বহুকেইটা টিভি চেনেলত সৎসংগ আহে তাৰ তলত এটা হালধীয়া শাৰী আহে আৰু তাত এটা নম্বৰ দিয়া থাকে আৰু সেই নম্বৰতে কণ্টেক্ট কৰাৰ পিছত আপোনাক আপোনাৰ ওচৰৰ যিটো নামদান চেণ্টাৰ থাকিব তাৰে ঠিকনা দি দিব আপোনাক আপুনি নামদান লৈ নিজৰ কল্যাণ কৰাব পাৰে এয়াই মোৰ বিনতি ধন্যবাদ সৎ সাহেব ছাৰ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528 गरीब अजब नगर में ले गया हमको सद्गुरु आन झिलके बिंब अगाध गति सूते चादर ता जगतगुरु तत्त्वदर्शी सন্ত रामपाल गुरु महाराजर सान्निध्यत অহা 9-10-11 মাৰ্চ 2025 তাৰিখে তিনিদিনীয়া ভব্য মহাসমাগমৰ আয়োজন কৰা হৈছে য'ত সন্ত গৰীবদাস মহাৰাজৰ অমৰ বাণীৰ অখণ্ড পাঠ সন্ত ৰামপাল গুৰু মহাৰাজৰ বিশাল সৎসংগ যৌতুকমুক্ত বিবাহ বিশাল ধৰ্মভোজ আৰু অনন্য আধ্যাত্মিক প্ৰদৰ্শনী ৰক্তদান শিবিৰ বিনামূলীয়া চকু পৰীক্ষা শিবিৰ দন্ত পৰীক্ষা শিবিৰৰ আয়োজন কৰা হ'ব এই মহাসমাগমৰ আয়োজন নেপালকে ধৰি ভাৰতৰ 11খন সতলোক আশ্ৰমৰ আটাইকেইখনতে কৰা হ'ব আমাৰ সতলোক আশ্ৰমসমূহৰ ঠিকনা হ'ল সতলোক আশ্ৰম শ্ৰী ধানানা ধাম সোনিপত হাৰিয়ানা সতলোক আশ্ৰম মুণ্ডকা দিল্লী সতলোক আশ্ৰম কুৰুক্ষেত্ৰ হাৰিয়ানা সতলোক আশ্ৰম ভিৱানী হাৰিয়ানা সতলোক আশ্ৰম ধুৰি পাঞ্জাব সতলোক আশ্ৰম খমানো পাঞ্জাব সতলোক আশ্ৰম চোজত ৰাজস্থান সতলোক আশ্ৰম চামলি উত্তৰ প্ৰদেশ সতলোক আশ্ৰম বৈতুল মধ্যপ্ৰদেশ সতলোক আশ্ৰম ইন্দোৰ মধ্যপ্ৰদেশ সতলোক আশ্ৰম ধনুষা নেপাল আপোনালোকক সপৰিয়ালে এই মহাসমাগমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হৈছে অধিক তথ্যৰ বাবে যোগাযোগ কৰক 8638096410 এই নম্বৰত এই মহাসমাগমৰ চলন্ত সম্প্ৰচাৰ অহা 11 মাৰ্চ 2025 তাৰিখে পুৱা 9:30 পৰা স্পন্দন টিভি চেনেল সন্ত ৰামপালজী আছামিজ সৎসংগ ইউটিউব চেনেল আৰু সন্ত ৰামপালজী আছামিজ সৎসংগ ফেচবুক পেজত চাব পাৰিব